পাকঘৰৰ পৰা ফুলকবি বনাওঁ আজি ভাজিম মানে কথা এটা মনত পৰিছে কিছুমান দেখি থাকোঁ মাজে মাজে নহয় আজিকালি প্ৰায় দেখা হৈছোঁ আজিকালি ছোৱালীবিলাকৰ বা ল'ৰাবিলাকৰ কি হৈছে বেলেগৰ সংসাৰত সোমাই ঘৰখন ধ্বংস কৰি পেলোৱা দেখিছোঁ মানে সেনেকুৱা আৰু সেইকাৰণে ভাল লগা নাই ছোৱালীবিলাককে কৈছোঁ তোমালোকৰ কি নিজৰ ওপৰত ভৰসা নাই ভাল ল'ৰা এজন পাম বুলি লোকৰ হাজবেণ্ডক কাঢ়িবৰ কাৰণে ক'ত অধিকাৰ পাইছা বেয়া নালাগে সেইজনী ৱাইফৰ কাৰণে একেইতো আমাৰ নিচিনাই তোমাৰ নিচিনাই ছোৱালী এজনী বিয়া হৈছে ল'ৰা ছোৱালী আছে সেইজনী যদি হাজবেণ্ডে তোমাৰ লগত প্ৰেম কৰি তাইক মাৰা পিটা কৰে তোমাৰ ভাল লাগিব আৰু মই এইটো নকওঁ অকল ছোৱালীজনীৰ গাত দুখ মানুহজনৰ গাতো সমানে দুখ কিন্তু এটা কথা আছে মাইকী মানুহজনীৰ গাত বোলে বহুত সহনশীল বুজিব পৰা গুণ ভগৱানে দিয়ে কিয় নাই তোমাৰ গাত গুণ সেইবিলাক গুণ নায়ে নেকি লোকৰ বেলেগৰ মতা কাঢ়া গুণটোৱে দিলে নেকি আৰু কিছুমান আছে এনেকুৱা খুব ডাঙৰ কথা কোৱা সমাজত আৰু তেওঁলোকে লোকৰ হাজবেণ্ডক কাঢ়ে কিন্তু একদম পাকৈত তোমালোকক কি ভগৱানে সেইটো গুণে দিলে নেকি লোকৰ সংসাৰ ধ্বংস কৰাৰ কাৰণে সঁচাকৈ ভাল লগা নাই আৰু সেই হাজবেণ্ডসকলৰ ৱাইফসকলক কৈছোঁ যিসকল একো দুখেই নাই যিসকলে মাৰ খাই থাকে ল'ৰা ছোৱালীক খানা মানে পইচা নিদিয়া এইসকলৰ প্ৰেমত পৰি পেলাই সেইসকল ৱাইফক কৈছোঁ সাহস হোৱা আৰু এইবিলাকক বান্ধি জলকীয়া ভাঙা তেতিয়াহে ঠিক হ'ব নহ'লে একো ঠিক হ'ব নোৱাৰে আৰু সকলো আছে এনেকুৱা বদমাছ মতাটোকো দিব লাগে জলকীয়া এই মাইকী মানুহজনীক বহুত মানে শুনি ভাল লগা নাই আৰু